হেল্ল' গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই যাওঁ। এয়া মই ওলাই কৰি ৰেডি, এয়া বোৱাৰী আৰু এয়া দেৱৰ আৰু এই গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। এয়া গৈ আছোঁ, দলং পাৰ হ'ম এতিয়া। গাঁৱৰ ৰাস্তা যিহেতু, এয়া নদী, শুকোৱা নদী দেখিছে নহয়। এয়া গৈ আছোঁ আৰু যিহেতু বেটাক থৈ আহিলোঁ, বেয়াও লাগিছে। মাজতে ভতিজাটোক বহাই আহিলোঁ, ভতিজাটো আৰু লাহে লাহে পাইছোঁহি। ফাইনেলি পালোঁহি ঘৰ। এয়া দুইজনীয়ে ভিডিঅ' কৰাত লাগি গ'লোঁ দেখিছেনে, আৰু আহি একে খোৱাত বহি গ'লোঁহি। বহি একে জেগাত পালোঁহি। ইয়াত দেখিছেনে, সকলোৱে মিলি ইমান ধুনীয়াকৈ খানাৰ আয়োজন কৰিছে। আহি একে দেখিলোঁ বৌহঁতে ইমান ফূৰ্তি কৰিছে দেখিছেনে, আৰু ইয়াত বোৱাৰীজনীকৰ লগতে নাচুৱাই দিছে। বোলো জা জোৱালি খানা দেই, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া সকলোৱে মিলি যা যোগাৰ কৰি আছে আৰু নাচাই নাচি আছে, গাই গাই আছে বৌহঁতে। আহিয়েকে একদম বৌহঁতৰ লগত কথা পতাত লাগি গ'লোঁ। এয়া দেখিছেনে, বৌৰ লগত কথা পাতি আছোঁ আৰু এই দুজনী কেনেকৈ ৰৈ আছে দেখিছেনে, বেছি দুজনী দেখিছেনে, হাঁহিয়ে মেইন নহয় জানো। আৰু মই ভতিজাজনীক নচুৱাবলৈ কাৰণে এয়া টানি আছোঁ তাইক। তাই অকণমানি ছোৱালী যে, মই তাইৰ লগতে নাচি আছোঁ আৰু বাকী বৌহঁতে ফূৰ্তি কৰি আছে। বোৱাৰীজনী দেখিছেনে, ইমান নাচিছে তাই, বৰ ফূৰ্তি কৰিছে তাই। লাহে লাহে সময়ো হৈ গ'ল আৰু এয়া দাদা বৌয়ে ইমান ধুনীয়াকৈ নাম এভাগ গাব শুনিবচোন। আৰু শেষত সকলো মিলি পৰিয়াল চিনাকি হ'লোঁ। এয়া খাবলৈও হ'ল আৰু লাহে লাহে এয়া পৰিয়াল চিনাকি হ'লোঁ। বৰ্তাই ইমান ধুনীয়াকৈ বুজাই দিছে শুনিবচোন। আৰু আজিকালি নিজৰ পৰিয়ালকে বিয়া পাতিছে নহয় জানো, যিহেতু আমিও চিনি নাপাওঁ, সেইবাবে এয়া খানাটো আয়োজন কৰা হৈছিল। গতিকে সকলো মিলি চিনাকিও হ'লোঁ, খানাও খালোঁ আৰু বহুত বাকী থাকিল আহিবলৈ, পৰিয়াল চিনাকিও হোৱা নহ'লে। আৰু আমি খালোঁ আৰু সকলোৱে এই খানাটো খোৱাটো বহুত দৰকাৰী, কাৰণ আজিকালি নিজৰ পৰিয়াল চিনিও নাপাওঁ। যিহেতু খুন্দা মাৰি থৈ গ'লেও ৰাস্তা পদূলিয়ে খুন্দা মাৰি থৈ গ'লেও আমি চিনি নাপাওঁ। সেইবাবে আমাৰ এই খানাটো আয়োজন কৰাৰ বাবে বহুত ভাল লাগিল। আপোনালোকেও তেনেকৈ কৰিব, খানা খাব, নিজৰ পৰিয়াল চিনাকি হ'ব। হোৱাটো বহুত দৰকাৰী বাৰু, কাৰণ তেনেকৈ বহুত ঘটনাও হৈ গৈছে। যিহেতু নহ'ল বাবে এই খানাটো আমাৰ আয়োজন কৰাৰ বাবে বহুত ধন্যবাদ। পৰিয়াল বুলিলে আমাৰ এতিয়া বংশলৈ যোৱাই নাই, আমাৰ গোটেই পৰিয়াল হৈ আছো। গতিকে এই পৰিয়ালটো আমি অটুট ৰাখিবৰ কাৰণে আগৰ বক্তাই কৈছেই যে বিয়া বাৰু হ'লেহে মানুহৰ গা ধুৱে। আজিকালি বোৱাৰীবোৰ আনিছো বিভিন্ন সকলোৱে খোৱাত লাগি গ'লোঁ আৰু মই জলকীয়াটো দেখাই দিছোঁ দেখিছেনে। আৰু ভিডিঅ' কেনেকৈ লাগিলে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই। আমাক কি সম্বন্ধ লাগে, কিন্তু আমি যদি জীয়াই থাকোঁতেই এনেকুৱা এটা পৰিৱেশ আমি যদি সকলোকে যদি অন্তৰে যদি গহীনভাৱে